এজন পৰিলে লগতে কেইজনমান লৈ পৰিব কত মানুহ কেনেকৈ পৰি আছে একো ঠিক নাই আৰু এটা দলংখন চাওক যদি দলংখন ভাঙি যায় কি হ'ব ইমান মানুহ ইয়াৰ আজি এনেকুৱা ফৰেষ্টৰ মাজৰ পৰা আৰম্ভ কৰিলোঁ ভিডিঅ'টো কাৰণ গৈ আছোঁ আজি বাউখুঙুৰি ফেষ্টিভেলত পাহাৰত যিখন ফেষ্টিভেল হয় কোকৰাঝাৰৰ সেই তাতে যোৱাবাৰো গৈছিলোঁ টু ন' মোৰ এবাউট ডেট ফেষ্টিভেল আপুনি এই ভিডিঅ'টো চাওক আৰু আগত চাই থাকক আজি কি কৰোঁ ভিৰে এনেকুৱা বেছি যে খোজকাঢ়ি গ'লে আগত পাম গাড়ী দি যোৱাতকৈ আৰু খোজকঢ়া আৰম্ভ হৈ গ'ল বহুত মানুহ আগবাঢ়ি আছে আমি তেওঁলোকৰ লগে লগে গৈ আছোঁ নাজানো ডেষ্টিনেশ্যন কি পাহাৰত বগাব পাৰিম নে নাই গোটেই গাড়ীয়ে গাড়ী ইমান যে বেছি সংখ্যক ভিৰ হয় কিন্তু বাহিৰৰ মানুহ ইমান এইটো ফেষ্টিভেলৰ বিষয়ে নাজানে এতিয়াও খোজকাঢ়িয়ে আছোঁ হাতত আছে 3টা পানীৰ বটল হ'বনে নাই নাজানো এন বড়ো 11 বাউখুঙুৰি পৰ্ব আৰম্ভণি হৈ গ'ল এইফালে দোকান আছে দোকানবিলাকত পৰ্ক চৰ্ক পোৱা যায় আৰু কাৰোবাৰ মদ খাব ইচ্ছা থাকিলেও খাব পাৰে অসুবিধা নাই এয়া চাওক পাহাৰৰ আৰম্ভণি মোটামুটি হৈয়ে গ'ল যদিও ওপৰত তেনেকৈ এইটো এল্টিটিউড পোৱা নাই ইয়াতে চাওক বিভিন্ন ধৰণৰ বস্তু বিক্ৰী হৈ আছে এণ্ড দে আৰ টু এক্সপেঞ্চিভ দেন নৰ্মাল প্লেচত পানী লৈছোঁ আমি নামাৰ পৰাই তাতে 20 টকাকৈ ল'ল আৰু পাহাৰৰ ওপৰত 30 টকামানকৈ ল'ব ইয়াৰ পৰা দুটামান কিবা লওঁ নেকি ইমান ভিৰৰ মাজত বহুত সময় লাগিব হয়তো মোৰ দেন আই এক্সপেক্টেড ইয়াহে পাহাৰৰ আৰম্ভণি ভালকৈ হ'ল অৰ্থাৎ পাহাৰৰ ঢালান আৰম্ভ হ'ল আৰু মানুহৰ সংখ্যাও বৃদ্ধি হোৱা আৰম্ভ হ'ল তলৰ পৰা চাওক গোটেই যিমান দূৰ আহিলোঁ 3-4-5 কিলোমিটাৰ মানুহে মানুহ আৰু এইখিনি চাওক কি হাৰত মানুহ ওপৰৰ পৰা দৃশ্য চাওক এজন মানুহ পৰি গ'লে ওপৰৰ পৰা এনেকৈ ব্যৱস্থা পানী খাব লাগিব কত মানুহ কেনেকৈ পৰি আছে একো ঠিক নাই কিন্তু এতিয়াও টোটেল এল্টিটিউডৰ একেবাৰে ফ্ৰেকশ্যন এটা হৈ উঠিছোঁ বেছি থৈ উঠিব লগা পৰিস্থিতি মানুহৰ সমাগম বহুত কথাই ক'ব নোৱাৰা অৱস্থা হৈ আছে এতিয়া আকৌ কি হ'ল এজন পৰিলে লগতে কেইজনমান লৈ পৰিব ইয়াতে তিয়হ আছে তিয়হ খাওঁ নেকি এনেই জাষ্ট খোজকাঢ়ি উঠি আছোঁ তাতে যি অৱস্থা হ'ল আৰু যিবিলাকে পাৰ্টিচিপেট কৰে এইটো পাহাৰত কি অৱস্থা হয় মই কৰিছিলোঁ যোৱাবাৰ গতিকে মই জানো কি অৱস্থা হয় তিয়হ কিমান কিমান এটা দিয়ক তিয়হ এটা খাই ভালে এনাৰ্জি পালো আৰু বেছি দূৰ নাই চাগে এতিয়া বহুত গট খাইছে মানুহ নিজৰ পানী ইয়াতে আছে দুই এদিনতে পাহাৰৰ যিমান ঘাঁহ বননি আছিল নাইকিয়া হ'ল কিমান হাজাৰ মানুহ 50,000 মান মানুহ হ'ব চাগে নেকি গোটেই বড়ো মানুহবিলাক ইয়াতে এইটোৱে নেকি মেইন পাহাৰটো এই মন্দিৰটো বাউখুঙুৰি বাওনা জনা নাগেশ্বৰ টেম্পল ইয়াতে এইটো কিন্তু আগতো 2-3টা মন্দিৰ পাৰ হৈছিল আগফালে আছে আৰু গৈ থাকিব লাগিল আমাক এইফালে এই ভিৰ তাতে বহুত বেছি আৰু এটা দলংখন চাওক যদি দলংখন ভাঙি যায় কি হ'ব ইমান মানুহ ইয়াৰ ওপৰত উঠিছে যে দলংখন কিবা কাৰণত ভাঙিব লাগে বহুত মানুহ ইনজিঅ'ৰ হ'ব আই হোপ তেনেকুৱা নহওক তো এইফালে দি যাই যাব লাগিব তো এইখিনিত গৈ আছোঁ চাওক কেনেকুৱা ৰাস্তা ভৰি তলৰ আঘাত পালোঁ
ইয়াতে অলপ কেঁচা বুট খাই লওঁ নেকি তো এইখিনি খালে অলপ প্ৰটিন পাম ইমান ওপৰত উঠি অৱস্থা একেবাৰে শেষ সেই তাতে গাড়ীবিলাক আছে আৰু এইফালে তলৰ পৰা মানুহ উঠি আছে আমি উঠি আছোঁ আৰু সেইফালে ওপৰত উঠিব লাগে তো গৈ আছোঁ বেছি দূৰ নাই আৰু চাই থাকক আৰু কিমান বা দূৰ যাব লাগে আই হোপ বেছি দূৰ নাই সেই তাতে নাই নাই এতিয়া 1.5 ঘণ্টা উঠিলোঁ 11টাৰ পৰা এতিয়া 12:30 পাৰে হ'ল দুটাৰ ভিতৰত নামিব লাগিব বাৰে বাৰে ভাবি আছোঁ পালোঁ নেকি কিন্তু এতিয়ালৈকে পোৱা নাই চাওক আগে পিছে অৱস্থা কেনেকৈ হ'ব তো লাষ্ট ইয়াৰ পৰা এটা চূড়া উঠিব পাম সেই তাতে আৰু সেইখিনিয়ে লাষ্ট a few 100 meters are left now and I hope we will finish the climbing in within 10 minutes আৰু অৱশেষত প্ৰায় 2 ঘণ্টা খোজ কঢ়াৰ পিছত এয়া টপ আমাৰ সন্মুখত সেই তাতে তো আপোনালোকে যাই থাকক আৰু 5 মিনিট লাগিব to reach to the destination of today's journey আৰু ওপৰতে এইখন মেইন যি কাৰণে এইটো ফেষ্টিভেল পতা হয় ইয়াতে সেৱা লৈ আছে এইখিনি হ'ল মেইন ডেষ্টিনেশ্যন ইয়াৰ পাথৰৰ ওপৰত মানুহ এইখিনি হ'ল মেইন মন্দিৰ যিটো কাৰণে বাঘুনি ফেষ্টিভেল পতা হয় তলত চাওক কিমান পলিউশ্যন টাইপৰ হৈ গৈছে ডিউ টু অভাৰ ক্ৰাউড চাৰিওফালে মানুহ পাথৰটো চাওক